Hello students, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক খুদি থাকে যে আনন্দৰাম বৰুৱা এৱাৰ্ড কেতিয়া দিয়া হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HSLC 2025 পাছ কৰি উঠিছে আৰু যিসকলৰ 80% প্লাস মাৰ্কস আছে তেওঁলোকৰ হয়তো মানে বহুত আগ্ৰহে তেওঁলোকে চাই আছে যে তেওঁলোকে আনন্দৰাম বৰুৱা এৱাৰ্ডটো পাব পাই পেলাই কিবা এটা পইচাটো পাই পেলাই তেওঁলোকে কিবা এটা কৰিব তো তেওঁলোকৰ বহুত আশাত তেওঁলোকে কিন্তু বাট চাই আছে এটা বহুতো ছাত্ৰ ছাত্ৰী কমেন্ট কৰে উত্তৰ দিয়া নহয় কিন্তু আজি আমি থুলমুলকে ডিসকাস কৰিব গৈ আছো যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো অলৰেডি মানে কি হৈছে বা কেতিয়া কি কৰা হ'ব হেখিনি কথা ডিসকাস কৰিম এটা প্ৰথম কথাটো হ'ল যে আনন্দৰাম বৰুৱা এৱাৰ্ড যেতিয়া পৰা ষ্টাৰ্ট হৈছে তেতিয়া পৰা আমি এটা কথা দেখা পাও যে মেট্ৰিক এক্সাম মানে ৰিজাল্ট দিয়াৰ পিছতে আমি কথাবিলাক শুনি থাকো যেনেকৈ এইটো মাহত আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব বিভিন্ন হেৰিত হক মিটিঙত হক তাতো শুনা পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকল আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব তো সেইখিনি প্ৰচাৰ চলি থাকে বিভিন্ন প্ৰচাৰ চলি থাকে কিন্তু এইবাৰৰ ক্ষেত্ৰত কিন্তু অলপ বেলেগ আমি মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছৰ পৰা কিন্তু আমি এবাৰো আমি শুনা নাই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা কিন্তু ইফালে আমি যদি চাও স্কুটিৰ কথা স্কুটিও দিয়া এবাৰ দেৰি হৈছে স্কুটি হয়তো ডিসেম্বৰ মান পাবগে তো স্কুটি এবাৰ দিয়া দেৰি হৈছে যদিও কিন্তু আমি কৰবাত আমি দেখা পাও যে বিধানসভাত কি হয় হেতু স্যাংশন কৰা হৈছে স্কুটি দিয়াৰ হেতু জন্তু মানে পইচাটো আছে হেতু স্যাংশন কৰা হৈছে হেখিনি আমি গম পালো তো স্কুটি দিয়া কেনিমান দেৰি হৈছে কিন্তু দিব কিন্তু আমি যদি চাও আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা কিন্তু আমি কতো উল্লেখ পোৱা নাই নে শিক্ষা মন্ত্ৰী হক বা আমাৰ মুখ্যমন্ত্ৰী হয় কতো কিন্তু হেতু উল্লেখ কৰা নাই যে আনন্দৰাম বৰুৱা এৱাৰ্ডটো দিয়া হ'ব ছাত্ৰ ছাত্ৰী আৰু যেহেতু ইলেকশনৰ টাইমত তো হেতু বেছিকে প্ৰচাৰ কৰা হয় যে ছাত্ৰ ছাত্ৰীসকলক এইটো স্কিম দিয়া হৈ আছে হেতু কোৱা হয় কিন্তু তাত কিন্তু আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা এবাৰ উল্লেখ নাই তো ইয়াৰ পৰা আমি এটা কথা গম পাব পাৰো যে এইবাৰৰ পৰা হয়তো আনন্দৰাম বৰুৱা এৱাৰ্ড নিদিবও পাৰে মই নিদিব ওয়াৰ্ডটো কিয় ইউজ কৰিছো কাৰণ এতিয়ালৈকে যেহেতু নৱেম্বৰ পৰি গল এতিয়ালৈকে কোনো ধৰণৰ কথা উল্লেখ যেহেতু নাই পিছত যদি কৰে মই নাজানো পিছত যদি কৰে হেতু মই নাজানো বুলে ডিসেম্বৰত কিবা নটিফিকেশন আহিলে বা নৱেম্বৰত কিবা নটিফিকেশন আহিলে হেতু মই ক'ব নোৱাৰিম কিন্তু আমি যদি যোৱাবাৰ কিবাৰৰ কথা ক যোৱা কিবাৰ যিদৰে মানে প্ৰচাৰ কৰা হৈছিল যিকৰে আমি ফেসবুকত পাইছিলো বা যিদৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছিল বা শিক্ষা মন্ত্ৰীয়ে কৈছিল এইবাৰ কিন্তু এটা কথা আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা এবাৰো উল্লেখ কৰা নাই আৰু এটা কথা মোৰ মনলৈ আহিছে হেতু জাস্ট মোৰ ব্যক্তিগত মন্তব্য যে যোনটো আমাৰ ক্লাছ 10 বাৰ নতুনকৈ এটা কি কৰে আছে স্কিম দিয়া হৈছে য'ত ছাত্ৰ ছাত্ৰীসকলৰ টিউশন ফিস হিচাপে 300 रुपीस কে দিয়া হ'ব প্ৰত্যেক মাহে 300 কে रुपीस কে দিয়া হ'ব সেই যেটো স্কিম ষ্টাৰ্ট কৰিছে হয়তো আনন্দৰাম বৰুৱা হেতু এডজাস্ট হৈ যাব পাৰে হেতু স্কিমৰ লগত যোনটো পইচা আছে হেতু তাত এডজাস্ট কৰিবলৈ এটো স্কিম বনাবও পাৰে হেতু মোৰ ব্যক্তিগত এটা ধাৰণা যেহেতু আনন্দৰাম বৰুৱা একো মানে উল্লেখ হোৱা নাই হেতু মোৰ এটা ব্যক্তিগত ধাৰণা যে এবাৰ যেহেতু ক্লাছ 10 ৰ হেতু স্কিম ষ্টাৰ্ট কৰিছে হয়তো আনন্দৰাম বৰুৱা এৱাৰ্ডৰ পইচা উঠাই পেলাই ইয়াতে ইনভেষ্ট কৰা হৈছে বা তাতে এডজাস্ট কৰা হৈছে তো বাকি ইয়াতে আমি যদি ধৰা এটা বাকি যোনটো স্কুটিৰ কথা কলো স্কুটিৰ কথা কিন্তু আমি গম পাই আছো দুদিনকে দেৰিকে হলো আমি গম পাই আছো কিন্তু আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কথা মানে কতো উল্লেখো নাই আৰু কোনেও কোৱাও নাই গতিকে হেতু মোৰ এটা ব্যক্তিগত ধাৰণা যে হয়তো এনেকুৱা হ'ব পাৰে যে এই বছৰৰ পৰা হয়তো আনন্দৰাম বৰুৱা এৱাৰ্ডটো নিদিবও পাৰে যেহেতু এতিয়ালৈকে একো উল্লেখ কৰা নাই হেতু জাস্ট মোৰ বাৰে কৈছো যে হেতু চৰকাৰৰ ধাৰণা নহয় মোৰ ব্যক্তিগত ধাৰণা কাৰণ ইমান দিনে যেহেতু দিয়া নাই গতিকে এইবাৰো হয়তো মানে একো উল্লেখ নাই গতিকে এইবাৰো হয়তো নিদিবও পাৰে তো এটো কথাটো কোতে মোৰো বেয়া লাগিছে কাৰণ বহুতে আগ্ৰহেৰে বহুতে হয়তো তেনেকৈ পঢ়িছিলে যে 80% ওপৰত পালে কি কৰা হ'ব স্কুটি মানে তেওঁলোকে এটা আনন্দৰাম বৰুৱা এৱাৰ্ড পাব এটা পইচা পাব বহুতে হেতু আশাটো পঢ়ি থাকে তো সেই আশাখিনি তেওঁলোকৰ মানে বাছি নাথাকিব গতিকে এইখিনি কথা ক'বলৈ মোৰ বেয়া লাগিছে যদিও উপায় নাই যোনখিনি আমি চাই আছো বা তোমালোকেও চাই আছা সেইখিনি কথাৰ ভিত্তিতে এইখিনি আমি ডিসকাস কৰিলো তো যি কি নহওক যদিও নোপোৱা দিলেতো ভাল কথা যদি নেক্সট বুলে মানে কিবাটো নোটিস দিলে যে এইখিনি দিয়া হ'ব আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব তেতিয়া ভাল কথা ইমান সময়টো পায়ে যায় যোৱা কি বছৰ আমি যদি চাও ইমান সময় পায়ে যায় সবে পাই যায় স্কুটিও পাই যায় আনন্দৰাম বৰুৱা এৱাৰ্ড এতিয়ালৈকে পাই যায় কিন্তু এবাৰ কিন্তু স্কুটি লেট হৈছে কিন্তু আনন্দৰাম বৰুৱাৰ কথা একো ওলোৱা নাই তো যি কি নহওক নেক্সট তোমালোকৰ হায়াৰ সেকেন্ডাৰী আহি আছে তাত চেষ্টা কৰা যদি তাত স্কুটি পাব পাৰা স্কুটিটো ইমান সোনকালে উঠাই নিদিয়ে গতিকে স্কুটি পাবলৈ ট্ৰাই কৰা এইখিনি আছিল আজি ভিডিওত হেৰি কৰিলো কি পঢ়িছিলা